জনতাৰ শিল্পী জাতিৰ কণ্ঠ মহেন্দ্ৰ হাজৰিকাক শিল্পী উদ্দীপনা বঁটা প্ৰদান। সদৌ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন। শিল্পী উদ্দীপনা বঁটা জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকালৈ। সদৌ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাট জিলা মুক্তি যুঁজাৰু ভৱনত দিনজোৰা কাৰ্যসূচীৰে পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি পালন কৰা হয়। সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতি ক্ষীৰোদ দাস, সাধাৰণ সম্পাদক পৰাগজ্যোতি দত্তই জানিবলৈ দিয়া মতে পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত প্ৰায় শতাধিক প্ৰতিযোগীয়ে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। সম্বৰ্ধনা আৰু বঁটা বিতৰণী অনুষ্ঠানত জনতাৰ শিল্পী জাতিৰ কণ্ঠ মহেন্দ্ৰ হাজৰিকাক শিল্পী উদ্দীপনা বঁটা প্ৰদান কৰে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। উক্ত বঁটাত এখন গামোচা, চেলেং চাদৰ, এটা জাপি, এটি স্মাৰক, এখন সম্বৰ্ধনা পত্ৰ আৰু 10,000 টকাৰে সন্মান জনায়। লগতে সম্বৰ্ধনা জনাই বিশিষ্ট সমাজকৰ্মী তথা পৰিৱেশ সংৰক্ষক বিপুল হাজৰিকাদেৱক। উক্ত অনুষ্ঠানটি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ছাইদুৰ ৰহমান, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নিপন গগৈ, কেন্দ্ৰীয় সমিতিৰ উপসভাপতি অৰূপ বৰা, যোৰহাট জিলাৰ উপদেষ্টা ৰিতুল পাঠকে প্ৰমুখ্যে যোৰহাট জিলা সমিতিৰ বিষয়ববীয়া, গোলাঘাট জিলাৰ বিষয়ববীয়াৰ লগতে কেইবাখনো জিলাৰ প্ৰতিনিধি উপস্থিত থাকে। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট, MTV এক্সপ্ৰেছ। অসমীয়া জাতিৰ শোষণ বঞ্চনাৰ বিৰুদ্ধে শক্তিশালীভাৱে মাত মাতি জাতিটোৰ পক্ষত সদায় শক্তিশালীভাৱে থিয় দিয়াৰ মানসেৰে জন্ম লাভ কৰা সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আজি ৬০তম প্ৰতিষ্ঠা দিৱস যোৰহাট জিলাৰ মুক্তি যুঁজাৰু ভৱনত আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰা হৈছে। বিভিন্ন কাৰ্যসূচী, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত পুৱাৰ ভাগত চিত্ৰাংকন প্ৰতিযোগিতা, অন্যান্য সামাজিক কামৰ লগতে আজিৰ এই অনুষ্ঠানতে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰদান কৰা আজি শিল্পী উদ্দীপনা বঁটা, সেই বঁটা আমি আনুষ্ঠানিকভাৱে আজি প্ৰদান কৰিছোঁ। অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী, জনতাৰ শিল্পী, জাতিৰ কণ্ঠস্বৰূপ শ্ৰদ্ধাৰ মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়াক এই বৰ্ষৰ বাবে শিল্পী উদ্দীপনা বঁটা প্ৰদান কৰা হৈছে। গতিকে আজিৰ দিনটোৰ এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰি এই মঞ্চতে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰত্যেকজন আমি সদস্যই আনুষ্ঠানিকভাৱে সংকল্প গ্ৰহণ কৰিছোঁ যে অনাগত দিনতো অসমীয়া জাতিটোৱে সন্মুখীন হোৱা যিখিনি সমস্যা, এই সমস্যা আজিৰ ক্ষেত্ৰত আপোচবিহীনভাৱে সম্পূৰ্ণ শক্তিশালীভাৱে আমি প্ৰতিটো মুহূৰ্তত থিয় হৈ যাম। জাতিৰ সংকটৰ প্ৰতিটো মুহূৰ্তত কোনো ক্ষেত্ৰতে আপোচ নকৰি শক্তিশালীভাৱে জাতীয় স্বাৰ্থ ৰক্ষাৰ কাৰণে আমি কাম কৰি যাওঁ। শিল্পী নহয়, মই সাধনা কৰোঁ, শব্দৰ সাধনা কৰোঁ, মই উপাসনা কৰোঁ শব্দৰ, মানৱতাৰ উপাসনা কৰোঁ, শব্দৰ সাধনা কৰোঁ। গতিকে বোধহয় অলপ বেছি বুষ্ট কৰি দিছে মোক, বেছিকৈ মানে প্ৰবলতাটো বঢ়াই দিছে। এতিয়া দায়িত্বটো বেছিয়ে বাঢ়ি গ'ল। এতিয়া মোৰ টেনশ্যনেই হৈ গ'ল, পাৰিম নে নোৱাৰিম। নোৱাৰিমতো নহয় আৰু, নোৱাৰিমতো বেয়া কথা, মনটো বেছি ভাল লগা আৰু ভাল লগা হৈ গৈছে। সেইকাৰণে আৰু দায়িত্ব আছে এনেধৰণৰ শ্ৰদ্ধাশীল, চিন্তাশীল যিসকল দল সংগঠনে যদিহে প্ৰজন্মৰ কাৰণে এনেধৰণৰ অনুপ্ৰেৰণামূলক এনেধৰণৰ আয়োজনবিলাক নকৰে, মানুহে সাহস আৰু চেতনা প্ৰজন্মৰ যুগে যুগে ক'ৰ পৰা বাঢ়িব, কোনে কৰি দিব? তো ৰাজনীতি বস্তুটো ৰাজনীতিৰ ফালেই গৈ থাকে, ভোটকেন্দ্ৰিক বস্তুটো। তো ৰাস্তাটো ভাল কৰিব লাগে, ৰাইজেই ক'ব লাগিব, ইত্যাদি ইত্যাদি ধৰণৰ গণসচেতনতাৰ কাৰণে এই যাত্ৰা বিশেষকৈ অসমত অবিৰত আৰু অবিৰত অনন্তপৰৰ যাত্ৰা হৈ থাকিব। জাতিৰ সাহস আৰু চেতনাৰ কাৰণে এনে দল সংগঠনৰ সদায় প্ৰয়োজনীয়তা আছে। গানে গানে বিচাৰিলো কতদিন, কত ৰাতি জ্বলিল তাৰ কত ভাতি, নাহিলে এদিন গানে গানে তোমাক বিচাৰিলো কতদিন, কত ৰাতি। বিচাৰি আছো লগেই পোৱা নাই, ক'ব নোৱাৰোঁ। আৰু ভইচ কেইদিন ৰাখে সৰস্বতীয়ে নাজানো আৰু, গানেই গাই আছোঁ, গানেই হৈ গৈছোঁ। প্ৰেৰণাৰ গান, মানৱতাৰ গান, চেতনাৰ গান, দায়িত্ববোধৰ গান, সমাজ কুশলতাৰ গান, গীত সংগীতে সাৱটি ধৰি আছোঁ। তাৰ মাজত ভাল লগা, ভাল পোৱা ইত্যাদিবিলাক থাকে, প্ৰেম, ৰোমাঞ্চ, পোৱা নোপোৱা ইত্যাদি কথাবিলাকো থাকে। মূলতঃ গণসচেতনতা, সমাজ কুশলতাৰ বাবে মই দায়বদ্ধ। ধন্যবাদ।